নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। আৰু এয়া হৈছে নগাঁৱৰ গ্ৰন্থমেলা আৰু প্ৰতি বছৰে নগাঁৱৰ নেহেৰুবালিত গ্ৰন্থমেলা আয়োজন কৰা হয়। যোৱা 17 তাৰিখে আৰম্ভণি হৈছিল এয়া গ্ৰন্থমেলাৰ আৰু মই প্ৰথম দিনাই গৈছিলোঁ। ভিডিঅ'টি কৰি থৈছিলোঁ, আপলোড দিয়া হোৱা নাই, তো ভাবিলোঁ আজি দি দিওঁ। আৰু এয়া চাওক, ইমান ধুনীয়া কিতাপ আহিছে। আৰু গ্ৰন্থমেলা এইকাৰণে পতা হয় যাতে ল'ৰা ছোৱালীসকলে কিতাপ পঢ়িব পাৰে, কিতাপৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়ে। আৰু ইয়াতে সুন্দৰ সুন্দৰ কিতাপ পোৱা যায়, যি কিতাপ আমি বাহিৰত বিচাৰি নাপালেও গ্ৰন্থমেলাত বিচাৰি পাওঁ। গতিকে গ্ৰন্থমেলাত আহিব লাগে, কিতাপ চাব লাগে, কিতাপ কিনিব লাগে, জ্ঞানৰ বৃদ্ধি হয়। আৰু ইয়াতে ইমান ধুনীয়া ভাষণ দিছিলে। প্ৰথম দিনাই মই অকণমান ভাষণ ভিডিঅ' কৰি আনিছিলোঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। খুব সুন্দৰ কথা কৈ আছে, ভাল লাগিলে, তাকে আপোনালোকক দেখুৱাম বাৰু। আৰু এয়া চাওক কিতাপ, এনেদৰে বহুত কিতাপ আছে, নতুন নতুন কিতাপ আছে। আপোনালোকে আহিব, চাব আৰু ভাল পাব। আৰু ইয়াতে বিভিন্ন কিতাপৰ লগতে বিভিন্ন দোকানো আছে ইয়াতে। আৰু ইয়াতে কি দোকান আহিছে এতিয়া আৰম্ভণি হোৱাই নাই বাৰু, মানে মই প্ৰথম দিনাই গৈছিলোঁ যে, গতিকে এতিয়া হৈ আছে। আপোনালোকে সকলোৱে যাব, অহা 25 তাৰিখলৈকে আছে। গতিকে মিছ নকৰিব, যাব গ্ৰন্থমেলাত চাব আৰু কিতাপসমূহ যিবিলাক আমি বিচাৰি নাপাওঁ কিতাপ আপোনালোকে বিচাৰি লৈ আহিব। তো ভিডিঅ'টি শেষলৈকে চাব আৰু ভাষণখিনি অকণমান দেখুৱাম, আপোনালোকে চাই থাকিব দেই শেষলৈকে। মই দেখুৱাই আছোঁ। আজি আৰম্ভণি হৈছে। মোৰ আচল জন্মস্থান হ'ল নগাঁও। এইটো সন্দেহ মিটিং হৈ আছে। কাঠৰ নেকি? ক'ৰ পৰা আহিছে? আপোনালোকে বনাই কিনি আনে? আপুনি ক'ৰ পৰা আহিছে? কলকাতা। আৰু এতিয়া ভাষণখিনি অকণমান চাওকচোন, ইমান ধুনীয়া কথা কৈছে, তাকে আপোনালোকক শুনাওঁ বুলি ভাবিছোঁ। শুনকচোন। আমি বিহু কৰ্মশালা পাতিছোঁ নেকি? অনা অসমীয়াৰ বিহু কিয় পাতিব নোৱাৰোঁ? এই গ্ৰন্থমেলাটো ঠিক তেনেকৈ অনা অসমীয়াবিলাকে এই ইংলিছ স্কুলবিলাক যে আছে, তাৰ ল'ৰা ছোৱালীবোৰ আনিবলৈ অসমীয়া পঢ়া। আজি লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টৰী, আজি এতিয়ালৈকে ছাকচেছফুল হোৱা নাই। এছামিজ বেংগলী বুলি এটা ব্ৰেকেটত আহিছে। গতিকে
এতিয়া মই এখন কিতাপ লিখিছিলোঁ বুদ্ধৰ হাতৰ সৰিয়হ মুঠি, আৰু এখন কিতাপ লিখিছিলোঁ দ্য 17 দৰগাহ ব্যৱস্থা, এখন ইংলিছত, এটাও কপি হাতত নাই, 8,000 কপি ফিনিছ, গোটেইবোৰ বিদেশত বিক্ৰী হৈছে, এটা কপিৰ দাম 2,000 টকা, দামী কিতাপ। এইখন কিতাপ এখনো নাই। 17 দৰগাহ, সত্ৰৰ ওপৰত লিখিছিলোঁ, আৰু লগতে দৰগাহৰ লগত কেনেধৰণৰ পুৰণা আমাৰ চুফিজিম ঐতিহ্য এটা আছিলে তাৰ ওপৰত কিবা এখন কিতাপ লিখিছিলোঁ, ৱাজবীৰ হুছেইন আৰু মই। আৰু এই বুদ্ধৰ হাতৰ সৰিয়হ মুঠিখন নিচেই অলপতে লিখা, বেছি দিন হোৱা নাই, সেইখনো ইতিমধ্যে মই আপলোড কৰিছোঁ, সেইখনো এতিয়া বিচাৰি পাওঁ। এতিয়া কথা হ'ল আমাৰ লিখকসকলেও অকণমান টেক্স চেভি হোৱাটো খুব আৱশ্যক হৈ পৰিছে। গতিকে এনেকুৱা গ্ৰন্থমেলাবিলাকতে আই থিংক আমাৰ চৰ্চাবিলাক হ'ব লাগে, আমি ডিজিটেল হ'বৰ কাৰণে সাজু হ'ব লাগে। আমাৰ ভৱিষ্যতৰ প্ৰজন্মটো আমি অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে তেওঁলোকে বিচৰা মতে আমি কৰিব লাগিব। আমি বিচৰা বস্তু, আমি জনা বস্তুটো সেইটো শিকিব লাগিব, নহ'লে তহঁতে আগত। সেই এটিটিউডটোৱে অসমীয়া জাতি ৰক্ষা নকৰে, আমাক ধ্বংসৰ পথলৈ লৈ যাব। উই গল বি ভেৰি কেয়াৰফুল। গতিকে এনেকুৱা এটা গ্ৰন্থমেলাত এনেকুৱা অপূৰ্ব এটা পৰিৱেশত, বিশেষকৈ সাংস্কৃতিক গোষ্ঠী কল্লোলে এই নতুন ডিজিটেল যুগৰ অসমীয়া ভাষাৰ গ্ৰন্থমেলা, যিখন গ্ৰন্থমেলা কম্পিউটাৰাইজ ডেটা থাকিব, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বস্তু থাকিব। বড়োসকলে ভাষাটো কওঁতে যদি অসমীয়াটো কওঁতে অকণমান চোটা মোটা লাগি ধৰে, মিচিংসকলে যদি কথাটো কওঁতে অকণমান ব্যতিক্ৰম এটা কৰে অসমীয়া ভাষাটো কওঁতে, তেতিয়া আমি তেওঁলোকক হাঁহিম নে তেওঁলোকক আঁকোৱালি লওঁ? নগাসকলক নাগামিজ তেওঁলোকে ক'বলৈ ধৰিছে, আমি আঁকোৱালিহে ল'ব লাগিছিলে। তেওঁলোকৰ নাগামিজটো শুনি আমি হাঁহোঁ, এইটোৱে কৈছে চা কেনেকৈ। অৰুণাচলত এতিয়া কি হৈছে, গোটেই হিন্দী হৈ গ'ল। অৰুণাচলৰ মানুহখিনিয়ে ডিমাণ্ড কৰিছিল আমি অসমীয়া কম বুলি। গতিকে অসমীয়া ভাষাৰ ভৱিষ্যতটো আমি অসমীয়া ভাষীবোৰে আমাৰ ভাষিক, আমাৰ জাতিগত অন্ধকেতবোৰ তাৰণাৰ কাৰণে আমি আমাৰ এই বন্ধুসকলক, আমাৰ এই লগৰ মানুহবোৰক আমি ঠেলি আঁতৰাই পঠিয়াইছোঁ। এতিয়া তেওঁলোকক ক'ব লাগে ভুলে শুদ্ধে অসমীয়া কোৱা মানুহৰ সংখ্যা বাঢ়িব লাগে। এতিয়া ধ্ৰুপদী কথা পাতি থাকিলে বিপদ আছে, মই ভাবিছোঁ। এতিয়া ওদালগুৰিত যাওক, নকয় অসমীয়া, কাৰণ হাঁহে। এতিয়া গতিকে মুঠতে অসমীয়া কোৱা মানুহৰ সংখ্যাটো বাঢ়িব লাগে, আৰু এই মৰ্মে আমি গুগল ক্লাউড ভৰাই পেলাব লাগে। আমি যিমান আছে কম্পিউটাৰাইজ চিষ্টেম, আমি এনেকুৱা স্মৃতিগ্ৰন্থ যিমান আছে অসমত বনিছে, এভৰিথিং শুড বি আপলোডেড ইন দ্য কম্পিউটাৰ, এভৰিথিং। তেতিয়াহে ChatGPT-য়ে মোক শুদ্ধকৈ বাক্য এটা কৈ দিব। তেতিয়াহে কোনোবা অসমীয়া ল'ৰা এটা আমেৰিকাত আছে, অসমীয়া শিকিব বিচাৰিছে, কিন্তু এইটো কি বস্তু, মোক ChatGPT প্লিজ মেক মি দিছ বুলি ক'লে অসমীয়াত মোক এইকেইটা কথা কৈ দিয়াচোন, তেতিয়া কথাখিনি শুনি নিশ্চয় ভাল পালে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। নগাঁওবাসীসকল নিশ্চয় আহিব মেলালৈ আৰু চাব কিতাপ। তো আজিলৈ বিদায় লৈছোঁ, পুনৰ লগ পাম, তেতিয়ালৈকে সকলো কুশলে থাকক। নমস্কাৰ।